অসমত নিৰ্বাচন আয়োগে অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ কথা ঘোষণা কৰিছে। এটা কথা স্পষ্ট, অসম আন্দোলনৰ সময়ৰ পৰা এতিয়ালৈকে অসমত সদায় অশুদ্ধ ভোটাৰ তালিকাৰ আধাৰতে নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে। মহামান্য আদালতেও এই কথাটো স্বীকাৰ কৰিছে যে অসমৰ ভোটাৰ তালিকাত অবৈধ বিদেশীৰ নাম সন্নিবিষ্ট হৈ আছে। তেনে প্ৰেক্ষাপটত অসমত ভোটাৰ তালিকাৰ সংশোধনৰ প্ৰয়োজন আছে, কিন্তু অসমত তেতিয়ালৈকে আমি এখন শুদ্ধ ভোটাৰ তালিকা নাপাওঁ যেতিয়ালৈকে এখন শুদ্ধ এনআৰচি নাপাওঁ। এখন শুদ্ধ বাংলাদেশীৰ নাম নথকা এনআৰচিৰ আধাৰত যেতিয়া অসমত ভোটাৰ তালিকাৰ সংশোধন হ'ব, তেতিয়াহে সঁচা অৰ্থত এখন শুদ্ধ ভোটাৰ তালিকা আমি পাবলৈ সক্ষম হ'ম, আৰু তেতিয়াহে এখন শুদ্ধ ভোটাৰ তালিকাৰ আধাৰত অসমত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱপৰ হ'ব। এতিয়া নিৰ্বাচন আয়োগে বিশেষ সংশোধনৰ কথা ঘোষণা কৰিছে। বিদেশীৰ নাম কৰ্তন হোৱা এখন ভোটাৰ তালিকা পাম বুলি আমি আশা কৰিছো, কিন্তু মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটাৰ তালিকা সংশোধন সম্পৰ্কে বক্তব্য ৰাখিবলৈ গৈ যি ধৰণৰ কথা কৈছে সেয়া চূড়ান্তভাৱে বিভ্ৰান্তিকৰ আৰু অসমৰ মানুহৰ মনত সংশয়ৰ সৃষ্টি হৈছে। তেওঁ কৈছে যে দুদিন আগতে অহা বহিৰ্ৰাজ্যৰ এগৰাকী ব্যক্তিও ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিব পাৰিব। এইটো কি ধৰণৰ আচৰিত কথা? এটা কথা খাটাং, নিৰ্বাচনৰ পূৰ্বে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পাছত তাৰ পাছত কোনো ব্যক্তিৰ নাম তাত সন্নিবিষ্ট হ'ব নোৱাৰিব। একে সময়তে দুদিন আগত অহা ব্যক্তি এগৰাকীয়ে যদি নাম সন্নিবিষ্ট কৰে, তেওঁ পূৰ্বতে থকা ৰাজ্যখনত পূৰ্বতে যিটো সমষ্টিত ভোট দিছিলে সেই সমষ্টিটোৰ পৰা যে তেওঁৰ ভোট কৰ্তন হৈছে, সেই ভোটাৰ তালিকাৰ পৰা যে তেওঁৰ ভোটটো কটা গৈছে, সেই কথাটোৰ নিশ্চয়তা আছে নে নাই, সেই কথাটো মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে স্পষ্ট কৰিব লাগিব। কাৰণ অসমৰ দৰে এখন ৰাজ্য য'ত অশুদ্ধ ভোটাৰ তালিকাৰ কাৰণে ঐতিহাসিক অসম আন্দোলনৰ দৰে এটা আন্দোলন হৈ গৈছে, য'ত 860 গৰাকীকৈ লোক শ্বহীদ হৈছে, তেনে এখন স্পৰ্শকাতৰ ৰাজ্যত বক্তব্য ৰাখোতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক সংবেদনশীল হবৰ কাৰণে সকীয়াই দিছো। দুদিন আগত অহা ভোটাৰে যদি ইয়াত নাম সন্নিবিষ্ট কৰিব পাৰে, ইয়াৰ অৰ্থ হৈছে বাহিৰৰ পৰা আমি কিছুমান ভ্ৰাম্যমান ভোটাৰ ইয়ালৈ লৈ আহিব বিচাৰিছো নেকি? লাখে লাখে ভোটাৰ ইয়াত আহিব, ভোট দিব আৰু ইয়াৰ পৰা গুচি যাব নেকি? পৰৱৰ্তী নিৰ্বাচন আহিলে গৈ সেইখন ৰাজ্যত আকৌ গৈ ভোট দিব পাৰিব নেকি? পূৰ্বৰ ৰাজ্যখনৰ ভোটাধিকাৰ কৰ্তন হৈছে নে নাই সেই কথাৰ নিশ্চয়তা নোহোৱাকে কোনো বৈধ ভাৰতীয় নাগৰিকে আকৌ অসমৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিব নোৱাৰিব। অসমৰ জনপ্ৰতিনিধি কোন হ'ব সেই কথাটো খিলঞ্জীয়া ভোটাৰে নিৰ্ধাৰণ কৰিব পৰা পৰিৱেশ অসমত থাকিব লাগিব। বাহিৰৰ পৰা আহি কোনোবাই ভোট দি আমাৰ ভাগ্য নিয়ন্ত্ৰা হ'ব, আমাৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব, অসমৰ ৰাজনীতি কি ধৰণে পৰিচালিত হ'ব বাহিৰৰ ভোটাৰে আহি নিৰ্ধাৰণ কৰিব, এই পৰিৱেশ অসমত হ'বলৈ নিদিওঁ। সেই কথাটো স্পষ্ট, আৰু সেইকাৰণে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক সকীয়াই দিছো যে অসমৰ দৰে স্পৰ্শকাতৰ ৰাজ্য এখনত কথা কওঁতে তেওঁ কিছু সংবেদনশীল হোৱাটো উচিত, আৰু তেওঁ ব্যাখ্যা আগবঢ়োৱা উচিত যে দুদিন পূৰ্বে অহা ব্যক্তি এগৰাকীয়ে কি ধৰণেৰে ইয়াত নাম সন্নিবিষ্ট কৰিব পাৰিব। বৈধ ভাৰতীয় নাগৰিকে অসমত ভোট দিব বিচাৰিলে তাত কথা কবলগীয়া একো নাই। তেওঁ ভাৰতত যদি অসমত যদি স্থায়ী বাসিন্দা হিচাপে থাকিব বিচাৰে, দীৰ্ঘকাল অসমত থকাৰ তেওঁৰ প্ৰৱণতা আছে, তেওঁ নাম সন্নিবিষ্ট কৰক। কিন্তু ইয়াত ফুৰিবলৈ আহিও কোনোবা এজনে বোলে এসপ্তাহ অসমলৈ ফুৰিবলৈ আহিছে, নিৰ্বাচনত ভোটটো দি গুচি যাব পাৰিব নেকি? সেইটোতো হ'ব নোৱাৰিব। মূল কথাটো হৈছে অসমত কোনোবাই ভোট দিয়ে, এজন ব্যক্তিৰ এটাই ভোট। বাহিৰৰ কোনোবা ৰাজ্যত যদি তেওঁৰ ভোট আছে, সেই ভোটাধিকাৰ কৰ্তন হ'ব নে নহয়? নে অসমৰ নিৰ্বাচনৰ পিছত আকৌ এখন ৰাজ্যত নিৰ্বাচন হলে তাতো গৈ ভোট দিব পাৰিব নেকি? এই ধৰণৰ বিভ্ৰান্তিকৰ কথাৰে সৈতে অসমৰ ৰাইজক সংশয়ৰ মাজলৈ ঠেলি নিদিবৰ কাৰণে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক আহ্বান জনাইছো, আৰু অসমত খিলঞ্জীয়া মানুহৰ ভোটেৰে সৈতে খিলঞ্জীয়া জনপ্ৰতিনিধি জিকি অহাৰ পৰিৱেশটো আমি ৰচনা কৰিব লাগিব। গতিকে মুখ্য নিৰ্বাচন বিষয়াগৰাকীক পুনৰ আহ্বান জনাইছো, এই কথাটোৰ তেওঁ স্পষ্ট ব্যাখ্যা আগবঢ়োৱা উচিত, আৰু অসমৰ মানুহৰ মনত সৃষ্টি হোৱা সংশয় দূৰ কৰাৰ কাৰণে তেওঁ ব্যৱস্থা ল'ব লাগে।